নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আকৌ ভয়ংকৰ দুৰ্ঘটনা কাছাৰৰ বৰখলাৰ ৰায়পুৰত বৰাক নদীত ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰিল এখন এল্টো বাহন আজি পুৱা অভিযান চলাই উদ্ধাৰ কৰা হয় মাতৃ কন্যাৰ মৃতদেহ মঙ্গলবাৰে বিয়লি কাছাৰৰ বৰখলাৰ বুঢ়ীবাইলৰ বাসিন্দা ৰয়সুদ্দিনে পত্নী আৰু 13 মহীয়া কন্যা সন্তানৰ সৈতে শিলচৰত চিকিৎসকৰ ওচৰলৈ গৈছিল চিকিৎসকক দেখা কৰি নিশা ঘৰলৈ উভতি যোৱাৰ পথত ৰায়পুৰত নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰে এল্টো বাহনখন ঘটনাৰ পিছতে ৰয়সুদ্দিনে বাহনখনৰ গ্লাছ ভাঙি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ'ল যদিও গাড়ীখনত আবদ্ধ হৈ পৰে পত্নী আৰু কন্যা গাড়ীসহ নৈত পৰে পত্নী হেলিমা বেগম বৰভূঞা আৰু এবছৰীয়া কন্যা জয়তাৰা ৰয়সুদ্দিনে উদ্ধাৰ কৰিবলৈ চিয়ন বাখৰ কৰাত স্থানীয় ৰাইজে অভিযান চলাইছিল যদিও গাড়ীখনৰ কোনো সন্ধান নাপালে স্থানীয় ৰাইজে আহত অৱস্থাত ৰয়সুদ্দিনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায় ঘটনাৰ পিছতে আৰক্ষী আৰু এছডিআৰএফে নিশাই অভিযান চলাইছিল যদিও নিশা কোনো সন্ধান লাভ নকৰিলে বাহনখনৰ পিছত আজি পুৱা 7 বজাতহে বাহনখনৰ পৰা মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় রয়সুদ্দিন বড়বুইয়া তার পরিবার নিয়ে এবং সঙ্গে একটা বাচ্চা তার ডাক্তার দেখাতে গেছিল রামনগর হাতে ঘুরে যাওয়ার পথে এই রায়পুরে মানে গাড়ি অ্যাক্সিডেন্ট হয়ে নদীতে গেছে রয়সুদ্দিন নিজে কোনো মতে মানে সাঁতার কাটে উঠছে চালকও আসলা আর পরিবার অন্যান্য এখন নিখোঁজ এখন পর্যন্ত প্রশাসনের মানুষ আইসেন পুলিশ কিন্তু এসডিআরএফ বাহিনী বা অন্যান্য কোনো এখন পর্যন্ত না আমরা এখানে শুনলাম প্রায় ঘটনার 2 ঘন্টা হয়ে গেছে আসলে ওই যে রায়পুর বাংনি যেটা এই বাংনি কেন প্রোটেকশন দিছে বা একটা ইএনডি বা আমরা বাদেরই গাড়িটা যাওয়াত আসলো নামছে যখন ড্রাইভার যে রয়সুদ্দিন বড়বুইয়া বুড়িবাইল এলাকার মানুষ তখন নামতে গাড়িটা যখন পাল্টে গাইছে ডাইরেক্ট নদীর জল তলিয়ে গেছে কি তখন ড্রাইভার যে রয়সুদ্দিন নিজস্ব গাড়ি চালাইয়া যায় তখন কিতা হয়েছে ওখান থেকে কোনো মতে উদ্ধার হইয়া মানুষের চিৎকার করিয়া তখন মানুষের রেস্কিউ করিয়া মেডিকেল নিয়ে গেছে শিলচৰৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে আমি সংযুক্ত হৈছোঁ অধিক খবৰ লাভ কৰিম অনিৰুদ্ধ এটা অত্যন্ত ভয়ংকৰ আৰু শোকাবহ দুৰ্ঘটনা নিশাৰ পৰাই বাহনখনত আবদ্ধ হৈ মাতৃকন্যাই প্ৰাণ হেৰুৱালে আজি পুৱাহে উদ্ধাৰ কৰা হ'ল বাহনৰ পৰা মাতৃকন্যাৰ মৃতদেহ আমি সবিশেষ খবৰখিনি পুনৰ জানিব বিচাৰিম আপোনাৰ পৰা অনিৰুদ্ধ হয় জয়ন্ত যোৱাকালি ৰাতি যেতিয়া মেডিকেলত আহিছিলে এই কন্যাখনৰ কিবা ট্ৰিটমেণ্টৰ কাৰণে তেতিয়া যোৱাৰ টাইমত ৰাতিৰ আন্ধাৰৰ মাজত আৰু কোহলিও আছিলে এতিয়া গ্ৰাম অঞ্চলত কোহলি বেছি হয় যিটো কাৰণে কণ্ট্ৰল কৰিব পৰা নাই আৰু এল্টো গাড়ীখন বৰাক নদীত তুলি যায় কিন্তু এইটো খালি এই অঞ্চলত নহয় আমি জানো বাই ইলেকশ্যনৰ টাইমতো ঠিক এনেদৰে বৰখলা সমষ্টিত একই পৰিবাৰৰ 4 জনৰ মৃত্যু হৈছিলে বাই ইলেকশ্যন দলাই যেতিয়া বাই ইলেকশ্যনটো হৈছিলে ঠিক এই তাতে ওচৰতে এটা স্থানত হৈছিলে কিন্তু তেতিয়া মেইন ৰোডত হৈছিলে কিন্তু এই যে যোৱাকালি ৰাতি কোহলিৰ কাৰণে যেটো বৰাকত কালি ৰাতি গাঁৱৰ মানুহ হি খালি ৰয়সুদ্দিন বৰবুইয়া ওলাব পাৰিছিলে আৰু ওলতে চিঞৰ বাখৰ কৰাৰ কাৰণে গাঁৱৰ মানুহবিলাক তাতে আহি খবৰ দিয়ে পুলিচে এছডিআৰএফ এনডিআৰএফ টিমকো তাতে পঠায় এছপি কাছাৰ নিজে অনুমান মাহতো নিজে গৈছিলে স্পটত গৈ পুৰা ৰেস্কিউ অপাৰেশ্যনটো চাইছিলে কিন্তু আন্ধাৰৰ মাজত এছডিআৰএফ এনডিআৰএফ টিমটো উদ্ধাৰ কৰিব পৰা নাই আৰু ৱাইফ আৰু ছোৱালীজনীক কিন্তু আজি ৰাতিপুৱা যেতিয়া তাতে মাছুৱা কেইটাত নাও লৈ আহি এইবিলাকে যেতিয়া সাহায্য কৰিছে তেতিয়াহি উদ্ধাৰ হৈছে এই দুইখন বডি জয়ন্ত অৰ্থাৎ সম্পূৰ্ণৰূপে বুৰ গৈছিল বাহনখন কিয়নো এই যেটো কৈছে গাঁৱৰ মানুহবিলাকে কৈছে তাতে এটা মাথাউৰি আছে মাথাউৰি যেটো মাথাউৰি দি যোৱাতে মাথাউৰি ইমানখিনি হোৱা নাই পিচ ৰোড নহয় যেটো কাৰণে হ'ব চাগে আন্ধাৰ তাৰ ওপৰত কোহলিও আছিলে আৰু কোহলিৰ কাৰণে এই মাথাউৰি দি কণ্ট্ৰল কৰিব পৰা নাই মাথাউৰিৰ ৰাস্তা ইমান ডাঙৰ নহয় যেটো কাৰণে তাতে যোৱাৰ টাইমতেই বৰাক নদীত গাড়ীখন গুচি যায় জয়ন্ত ধন্যবাদ জনাইছো অনিৰুদ্ধ
ইফালে মেঘালয়ৰ ৰিভৈত সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 4জনকৈ লোকৰ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক নিয়ন্ত্ৰণ হেৰুৱাই 200 মিটাৰ দ খাৱৈত পৰিল খৰি কঢ়িওৱা ট্ৰাক পশ্চিম ৰিভৈৰ মাইনাৰ জিৰাং অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা উন্নত চিকিৎসাৰ বাবে আহত লোকজনক শিলঙলৈ প্ৰেৰণ কৰা হয় 200 মিটাৰ দ খাৱৈত সোমাই যায় খৰি ভৰ্তি এখন ট্ৰাক খৰি কঢ়িওৱা এই ট্ৰাকখন দুৰ্ঘটনাত পতিত হৈ 4জন লোকে প্ৰাণ হেৰুৱাইছে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সংকটজনক অৱস্থাত বৰ্তমান শিলঙৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লোকজন নগাঁৱৰ বৰহমপুৰৰ বালিজুৰি চামচকীত এজনক শিৰচ্ছেদ ৰছিদুল আলী নামৰ এজন লোকক ডিঙি কাটি হত্যা কৰিলে প্ৰতিবেশীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত একেটা পৰিয়ালৰে মৰ্জিনা খাতুন আৰু কাছেম আলী আঘাতপ্ৰাপ্ত দুয়োকে নিশাই সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি নিশা সুৰাপান কৰি হাছেন আলী নামৰ এজনে ৰছিদুল আলীৰ ঘৰৰ সন্মুখত কৰিছিল হুলস্থুল এই ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল মাৰপিটৰ প্ৰতিবেশী হাছেন আলী ৰকিবুল হুছেইন আৰু হুছেইন আলীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন 3 অভিযুক্তৰ নিশা স্নিফাৰ ডগ লৈ অভিযান চলাবলৈ আহিছিল যদিও এতিয়াও সন্ধান নাই হত্যাকাৰীৰ আমি এটা ইনফৰমেশ্যন লাভ কৰিছিলোঁ যে এজন ব্যক্তি ৰছিদুল আলী আৰু দুজন কাছেম আলী আৰু মুৰজানা খাতুন তেওঁলোকক কোনো ব্যক্তি আক্ৰমণ কৰিছে আৰু সেই মুহূৰ্তত আমি ইয়াত আহি পালোঁ পৰাত দেখা পালোঁ যে যিজন ৰছিদুল আলী তেখেতৰ বডিটো ইয়াত পৰি আছে পথাৰৰ মাজত আৰু ইতিমধ্যে তেখেত মৃত আৰু তেখেতক চোকা অস্ত্ৰেৰে কটাৰ আমি দাগ পাইছোঁ বাকী দুজন ব্যক্তি কাছেম আলী আৰু মুৰজানা খাতুন তেওঁলোক ইনজিয়ৰ্ড অৱস্থাত এতিয়া আমি নগাঁও চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কাজিয়াখন কিয় হৈছে এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে বাকীখিনি আমাৰ চলি আছে ইতিমধ্যে ঘটনা সংক্ৰান্তত কাৰোবাক আটক কৰিবলৈ আপোনালোকে সক্ষম হৈছে নেকি আমাৰ এতিয়া এজন ব্যক্তি পিক আপ কৰা হৈছে গতিকে আমি যিটো ইনভেষ্টিগেশ্যন চলি আছে পিছত জনাম কিন্তু এই ঘটনাটো কোনে সংঘটিত কৰিলে কিবা এইটো গম পোৱা নাগে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন গতিকে জাষ্ট ঘটনা হৈছে শেষত আমি জনাম মঙলদৈটোৰ নৃশংস হত্যাকাণ্ড এইবাৰ বয়েকৰ হাতত প্ৰাণ গ'ল দেউৰেকৰ মদৰ বাবে কাজিয়াৰ সূত্ৰপাত নিচাসক্ত দেউৰেক সুনেন বৰাই দীৰ্ঘদিনে চলাই আহিছিল অত্যাচাৰ খুৰামত্ত সুনেনে ভতিজাকক দাৰে ঘপিওৱাৰ চেষ্টা কৰাৰ সময়তে সন্তানক বচাবলৈ গৈ কাঠৰ মাৰিৰে বয়েকে প্ৰহাৰ কৰিছিল সামান্যভাৱে আঘাত পোৱা সুমেনে নিশা শুই থকা অৱস্থাত মৃত্যুক সাৱটি লয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে বয়েকক আটক কৰিছে পূৰ্বে খুৰীয়েককো প্ৰহাৰ কৰি হাত ভাঙি দিয়াৰ অভিযোগ আছিল সুনেনৰ বিৰুদ্ধে সম্পৰ্কীয় বয়েক আৰু দাদাকৰ লগত সুনেনপুৰে মদ পানী খাই আহি 15 তাৰিখে ৰাতি 11-12টাৰ বজাৰ ভিতৰত চিঞৰ বাখৰ কৰি থকা অৱস্থাত ইহঁতে মানা কৰিছিল যে চিঞৰ বাখৰ কৰিব নালাগে তেতিয়া আহি সেই মানুহজনক মাৰিবলৈ খেদি গৈছিল আৰু তেওঁলোকৰ এটা সৰু বাচ্চা আছিলে বাচ্চাটোকো মাৰিবলৈ খেদি গৈছিলে মাৰিবলৈ খেদি যোৱাৰ সময়ত তাৰ বয়সজনীয়ে তাক বাধা দিছে বাধা মানা নাছিল তেতিয়া বয়সজনীয়ে এতিয়া কাঠৰ বাটাম লৈ তাৰ ভৰিত আৰু মূৰত কোবাই দিয়ে সেই মাৰ খাই পেলাই গৈ নিজৰ ঘৰত শুই থাকে সুনেনপুৰৰ নিজৰ বিচনাত শুৱাই থকা সেই তাৰ ঘৰত তাৰ নিজৰ বয়সজনী নাছিলে তাৰ ককাকজন আগতে ঢুকাইছিলে গতিকে বয়সজনী বিধৱা বয়সজনী আছিলে তাৰ বয়সজনী নেক্সদিনাখন আহি তাৰ মাতবোল নোহোৱা দেখা পাই আবেলি 5টা বজাত যাই চালে যে সুনেনপুৰা বিচনাতে মৰি আছে তাৰপিছত আজি আমাক এফআইআৰ দিছে কেছ ৰেজিষ্টাৰ কৰিছোঁ আমাৰ প্ৰাৰম্ভিক তদন্ত চলি আছে আৰু যিজন বয়েক যিজনে মাৰিছিলে তেওঁকো আমি থানাত আনিছোঁ এৰেষ্ট কৰা হৈছে তেওঁক আৰু সেইমতে আমাৰ তদন্ত চলি আছে বৰ্তমান ইফালে সোণাপুৰৰ কচুতলিত খিলঞ্জীয়াক হত্যাৰ চেষ্টা পিতা পুত্ৰক আক্ৰমণ একাংশ সংখ্যালঘু লোকৰ অৰবিন্দ তাৰুৱা নামৰ এজন লোকৰ ডিঙি কাটি হত্যাৰ চেষ্টা কৰিলে সংখ্যালঘু লোকে পুখুৰীত মাছ মৰাক কেন্দ্ৰ কৰি পিতা পুত্ৰক আক্ৰমণ 10-12 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে পিতা পুত্ৰক ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য
মাঘ বিহুৰ প্ৰাক্ষণত মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজত পুনৰ আহি পৰিছে জটিলতা। বুলবুলি আৰু মহ যুঁজৰ এছঅপি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পেটা ইণ্ডিয়াৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিলে চৰকাৰী এছঅপি, যাৰ ফলত এইবাৰ মাঘ বিহুত আহতগুৰিৰ মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰাত আহি পৰিছে জটিলতা। 2023 চনৰ 27 ডিচেম্বৰত চৰকাৰে জাৰি কৰিছিল এছঅপি। চৰকাৰী এছঅপি অনুসৰি অনুষ্ঠিত হৈছিল আহতগুৰিৰ মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাই যুঁজ। কিন্তু চৰকাৰী এছঅপিৰ বিৰুদ্ধে আবেদন জনাইছিল পেটা ইণ্ডিয়াই। পেটাৰ হৈ আদালতত যুক্তি দৰ্শালে জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে। ন্যায়াধীশ দেৱাশিষ বৰুৱাৰ সন্মুখত বুলবুলি যুঁজ আৰু মহ যুঁজে PCA এক্ট 1960 ভংগ কৰা আৰু বুলবুলি যুঁজে অতিৰিক্তভাৱে বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰাৰ যুক্তি দৰ্শালে জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে। পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে দৰ্শোৱা যুক্তিৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিলে চৰকাৰী এছঅপি। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মহ যুঁজ আৰু বুলবুলি যুঁজত আৰোপ কৰিছিল নিষেধাজ্ঞা। আৰু মাঘ বিহু বুলি ক'লেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঐতিহাসিক এই মহ যুঁজ বা বুলবুলি চৰাইৰ যুঁজৰ যি মাদকতা, যি উৎসাহপূৰ্ণ পৰিৱেশ, সেই উৎসাহপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ পুনৰ জটিলতা আহি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তিনিগৰাকীকৈ সতীৰ্থ সাংবাদিকৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। আমাৰ সৈতে আছে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, হাজোৰ পৰা ধীৰাজ দাস আৰু মৰিগাঁৱৰ পৰা আছে পৱনজ্যোতি ডেকা। পৱন, প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ বাতিল কৰিলে ৰাজ্য চৰকাৰৰ এছঅপি। কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত? নিশ্চয়কৈ জয়ন্ত, আমি কালি খবৰটো পোৱাৰ পিছতে আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছিলোঁ আৰু আজি পুৱাই আমি উপস্থিত হৈছোঁ সেই বৈদ্যবৰীৰ যি ঐতিহাসিক মহ যুঁজৰ স্থলীত। আৰু এটা কথা উল্লেখ কৰিব লাগিব, পহিলা মাঘৰ দিনা মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত মহ যুঁজ উদযাপিত হয় আৰু এই যুঁজসমূহ আচলতে বিভিন্ন পৰম্পৰা ৰক্ষা কৰি এই ৰাইজে উদযাপন কৰে। আমি এজন উদ্যোক্তা আমাৰ লগত আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। পুৰা এবাৰ পুনৰ এছঅপিটো বাতিল কৰিছে আৰু মহ যুঁজটো বন্ধ কৰিছে, কি ক'ব? ধন্যবাদ। আজি আপোনালোকৰ নিউজ চেনেলৰ পৰা ক'বলৈ পাই মনত বৰ দুখেই লাগিছে, কাৰণ শিৱসাগৰ ৰংঘৰ বাকৰিত স্বৰ্গদেউ নৰনাৰায়ণ দিনৰ পৰাই এই মহ যুঁজ আৰম্ভ কৰি ৰাইজক আমোদ দিছিল। সেই পৰম্পৰা ৰক্ষা কৰি অসমবাসী ৰাইজে সেই দিনৰ পৰাই, আমি জন্ম হোৱাই নাই, আমি দেউতাহঁতৰ পৰা শুনিবলৈ পাইছোঁ, তেতিয়াৰ পৰাই মহ যুঁজ যুঁজাই মাঘৰ বিহুত আমাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰি আহিছে। আৰু 2014 চনতেই এই চৰকাৰে মহ যুঁজ বাতিল কৰি 9 বছৰ ৰাইজৰ পৰম্পৰা আৰু ৰাইজৰ মহ ৰখাৰ যি অসুবিধা দিলে, এই অসুবিধাৰ ফলতো 2023 চনত এই চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিলে মহ যুঁজ বাতিলটো উঠাই দিয়া হৈছে, মহ যুঁজাব পাৰিব। গতিকে আমি অসমবাসীয়ে বৰ আনন্দিত হৈছোঁ আৰু এইবাৰো আমি মহ যুঁজাবৰ কাৰণে গোটেই অসমৰ ৰাইজে সাজু হৈছোঁ। যোৱাকালি শুনিলোঁ, বাতৰিত দিছে, এইবাৰ আকৌ অসম চৰকাৰে এই মহ যুঁজ বাতিল কৰিছে। তাৰ কাৰণে আমি বহুতো চিন্তা কৰিছোঁ। গতিকে আৰু চৰকাৰৰ তলত যেতিয়া আছোঁ, ৰজাৰ তলত যেতিয়া আছোঁ, প্ৰজাইটো আমি আৰু বেছি হেৰি কৰিব নোৱাৰোঁ। গতিকে চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, অসমবাসী হৈ এই মহ যুঁজ বাতিলটো উঠাই দি পৰম্পৰা ৰক্ষা কৰি অসমবাসী ৰাইজক পৰম্পৰাও ৰক্ষা হওক আৰু যিসকল গোৱালে মহ ৰাখিছে এই তেজাল দল ঘাঁহ খুৱাই মহ ৰাখিব, খুটিত মহ ৰাখিব পৰা নাই, পথাৰতো মহ চাৰিবলৈ নিবই নোৱাৰি,
কাৰণ গোৱালকে মাৰিব বিচাৰে গতিকে গাড়ীয়ে পথাৰৰ পৰা ঘাঁহ আনি ঘৰতে খুৱাবলগীয়া হৈছে ইমানবিলাকৰ কাৰণেও আমি চৰকাৰক অনুৰোধ জনাইছো পৰম্পৰা অক্ষুণ্ণ থাকক তাৰেই দাবী এই মুহূৰ্তত উত্থাপন কৰিছে মহপালকসকলে সংযুক্ত হৈ থাকিব এই মুহূৰ্তত পৱন আপুনি আমি হাজোৰ পৰা আমাৰ সাংবাদিক ধীৰাজ দাসৰ সৈতে সংযুক্ত হৈছো ধীৰাজ বুলবুলি চৰাই যুঁজত পুনৰ জটিলতা আহি পৰিছে এই মুহূৰ্তত হাজোবাসীৰ কি প্ৰতিক্ৰিয়া যি চৰাই যুঁজৰ আয়োজন কৰা হয় উদ্যোক্তাসকলৰ কি প্ৰতিক্ৰিয়া এইখিনি মুহূৰ্তত নিশ্চয়কৈ ক'ব লাগিব যেহেতু এই মুহূৰ্তত মই উপস্থিত আছো এই আচলতে তীৰ্থনগৰী হাজোৰ যিখন ঐতিহ্যমণ্ডিত মাধৱ মন্দিৰত উপস্থিত আছো আৰু এই মাধৱ মন্দিৰৰ দৌলগড়ৰ সন্মুখ এই ভাগতে আচলতে বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে বুলবুলি চৰাইৰ খেল আৰু যেহেতু এই 2024 বৰ্ষত আচলতে এই বুলবুলি চৰাইৰ খেল অনুষ্ঠিত হৈছিল আৰু পুনৰবাৰ আচলতে চৰকাৰৰ যি এছঅপি ইতিমধ্যে এছঅপি বন্ধ কৰি দিয়া হৈছে যেহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়দান ইতিমধ্যে তেওঁলোকে দিছে আৰু এই মুহূৰ্তত যেহেতু মই ইয়াত উপস্থিত আছো যিসকল লোক আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম মন্ত্ৰী কৰ্তৃপক্ষ আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম অকণমান চাই দিব এই বিলু আচলতে বন্ধ কৰা হৈছে বুলবুলি চৰাই খেল আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব কি বিচাৰে আচলতে আপোনালোকে আমি এই বুলবুলি খেলা হোৱাটো বিচাৰো আমি প্ৰতি বছৰে যিহেতু আমাৰ যোৱা বছৰৰ পৰা আমাৰ বুলবুলি খেলাখন আৰম্ভণি হৈছিল আমি খুব ভাল পাইছোঁ ধৰ্মীয় অনুষ্ঠান এইটো ধৰ্মীয় ভিত্তিতে বুলবুলি চৰাইখন হয় আমি এইটো ধৰ্মীয় অনুষ্ঠান যেহেতুকে আমাৰ ইয়াত বুলবুলি খেলাখন হ'ব লাগে আমি এইটো বিচাৰো এইটো বিচাৰিছোঁ আমি এইটো হ'ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আচলতে উপস্থিত আছিল এই বেলি তাৰপিছতো কিন্তু চৰকাৰৰ যি এছঅপি বন্ধ কৰি দিয়া হৈছে হাজোবাসী হিচাপে কি ক'ব মই হাজোবাসী হিচাপে ক'ম যে আমি এইটো যিহেতুকে আমাৰ ধৰ্মীয় অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠান বুলবুলি খেলাটো এটা ধৰ্মীয় অনুষ্ঠান হিচাপে চলি আছিল পৰম্পৰা চলি আছিল এইটো ধৰ্মীয় অনুষ্ঠান হিচাপে বুলবুলি খেলাটো হ'ব লাগে যোৱা বছৰ হৈছিল এই বুলি হ'ব লাগে আমি বিচাৰো এইটো আমি হেৰি হিচাপে বিচাৰো আৰু ধীৰাজ সংযুক্ত হৈ থাকক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈও আছে আমাৰ সৈতে প্ৰদীপ ৰজাদিনীয়া পৰম্পৰা মাঘ বিহুত ম'হ যুঁজ এই পৰম্পৰা অটুট ৰখাটো এই মুহূৰ্তত সকলোৱে দাবী উত্থাপন কৰিছে শিৱসাগৰবাসীৰ ৰাইজৰ কি প্ৰতিক্ৰিয়া দল সংগঠনৰ কি প্ৰতিক্ৰিয়া উচ্চ ন্যায়ালয়ৰ এই নিষেধাজ্ঞাক লৈ হয় জয়ন্ত মই বৰ্তমান ঐতিহাসিক ৰংঘৰৰ সন্মুখত আছো আৰু ৰংঘৰৰ বাকৰিতে প্ৰথম ম'হ যুঁজ আৰম্ভ হৈছিলে আহোম ৰাজত্ব কালত আৰু সেই ৰংঘৰ বাকৰি মই দেখুৱাইছো ৰংঘৰৰ বাকৰিত যোৱা বছৰো ম'হ যুঁজ হৈছিলে সেই পৰম্পৰা অক্ষুণ্ণ আছিলে কিন্তু হঠাৎ পুনৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে পুনৰ ম'হ যুঁজ আচলতে বাতিল কৰিবলৈ যি আবেদন জনাইছিলে তাৰ ভিত্তিত ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিলে এই ৰায়ে স্বাভাৱিকতে দুখ দিছে বহু যিসকল আহোম জনগোষ্ঠীয় লোক আছে জাতীয় দল সংগঠন আছে তেওঁলোকৰ মনতো দুখ দিছে কাৰণ বিগত বৰ্ষতো এই ঐতিহাসিক ৰংঘৰ বাকৰিত ম'হ যুঁজ অনুষ্ঠিত হৈছিলে কিন্তু এইবাৰ উকা হৈ ৰ'ব এটা কথা কিন্তু জয়ন্ত উত্থাপন হৈছে যে কিছুমান সংগঠন কিন্তু এই মাঘ বিহুৰ সময়তহে হাৰ পায় মাঘ বিহুৰ প্ৰাকখনত হাৰ পায় কিন্তু তাৰ পূৰ্বে বহু ম'হ বলি দিয়া সময়ছোৱাত কিন্তু তেওঁলোক নীৰৱে থাকে মোৰ কাষত আটাচু আছে আৰু অসমীয়া যুৱ মঞ্চৰ প্ৰতিনিধি আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে কি ক'ব চাওক ঐতিহাসিক ম'হ যুঁজৰ এক সোণালী ইতিহাস আছে আৰু ই এক পৰম্পৰাৰ আমাৰ সাক্ষী হয় আৰু আজি পৰ্যন্ত আমি শুনা নাই যে ম'হ যুঁজত কোনোবা ম'হৰ মৃত্যু হৈছে বুলি আমি আজি পৰ্যন্ত শুনা নাই তেনেস্থলত কেৱল মাত্ৰ ম'হ যুঁজ বন্ধ কৰিয়ে যদি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ যদি জীৱ জন্তুৰ নামত সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে এইটো কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব এইটো কথা স্পষ্ট আমি ন্যায়ালয়ৰ ৰায়ক আমি সন্মান জনাইছোঁ কিন্তু আমি তাৰ সমান্তৰালভাৱে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহক আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো এটা ঐতিহ্য পৰম্পৰা স্বৰ্গদেউসকলৰ দিনৰ পৰা চলি আহিছিল ইয়াত তেওঁলোকে আচলতে হানি বিঘিনি কৰাটো কোনো কাৰণে যুক্তিসংগত নহয় আৰু এই ম'হ যুঁজ কেৱল মাত্ৰ ম'হ যুঁজ নহয় ইয়াত এটা বৈজ্ঞানিক এটা চিন্তাধাৰা জড়িত হৈ আছে এটা বিজ্ঞানসন্মতভাৱে আমি যদি চোৱা যায় তাহানি দিনত আমাৰ যি উপৰিপুৰুষসকলৰ দিনৰ পৰা বা আমি যি এনে এটা কথা বতৰা যে আহিছে যে ম'হসমূহে যেতিয়া ম'হবোৰে আচলতে আহিন মাহত খাই বৈ গৰল ধৰে তেতিয়া ম'হবোৰক বলাব নোৱাৰে আৰু গোৱালবিলাকে তেতিয়া ম'হবোৰক যুঁজাই তেওঁলোকৰ ম'হবিলাকৰ আচলতে যিটো উত্তাপ শৰীৰৰ যিটো তেওঁলোকৰ উত্তেজনাটো তাতে অকণমান হাম কেটে বুলি কোৱা হয় গতিকে তেনে ক্ষেত্ৰত ইয়াৰ এটা বিজ্ঞানসন্মত দৃষ্টিভংগী ইয়াত জড়িত হৈ আছে আৰু বিশেষকৈ চৰকাৰে যিটো যোৱা বছৰৰ যিটো এছঅপি জাৰি কৰিছে তাত স্পষ্টভাৱে কিছুমান কথা উল্লেখ আছিলে যে এই ম'হ যুঁজত যদি ম'হ যুঁজ কৰা হয় তাত বেৰিকেড থাকিব লাগিব সুস্বাস্থ্যৱান ম'হে যুঁজিব লাগিব আৰু ইয়াত এটা
এটা চিকিৎসকৰ দল থাকিব লাগিব সম্পূৰ্ণ ভিডিঅ'গ্ৰাফিৰ জৰিয়তে গোটেই মহ যুঁজৰ ভিডিঅ' ফুটেজ মজুত ৰাখিব লাগিব ইমানখিনি ইয়াত সুৰক্ষা প্ৰদান কৰাৰ পিছত আমি নাভাবোঁ যে মহৰ তাত মৃত্যু ঘটিব গতিকে তেনে ক্ষেত্ৰত আমি ইয়াত যিটো তেওঁলোকে উকাল দি আচলতে কৰিব বিচাৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে এই বিষয়টো যাতে পুনৰ এটা বিবেচনা কৰাৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ কি ক'ব নাই চাওক প্ৰথম কথা হ'ল বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বা বন্যপ্ৰাণীৰ জীৱনৰ নিৰাপত্তাৰ বাবে মহামান্য আদালতৰ যি ৰায় তাক আমি নিশ্চিতভাৱে আমি সন্মান জনাইছোঁ বা সন্মান জনাবই লাগিব কিন্তু এই ক্ষেত্ৰত যিহেতু বিষয়টো আদালতৰ এটা বিষয় গতিকে এই ক্ষেত্ৰত আমি বিশেষ একো মন্তব্য দিব বিচৰা নাই কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত বন্যপ্ৰাণী সুৰক্ষা বা জীৱ জন্তুৰ আচলতে জীৱনৰ নিৰাপত্তাৰ বাবে চৰকাৰখনে নিশ্চিতভাৱে যথেষ্ট কাম কৰিছে কিন্তু এটা কথা চাওক আমাৰ যিহেতু পৰম্পৰাগত এটা আচলতে বহু বছৰ ধৰি চলি আহিছে গতিকে জীৱকুলো ৰক্ষা হ'ব লাগিব জীৱকুল বিনাশ হ'ব নালাগে আৰু সমান্তৰালকৈ এই যি আমাৰ পৰম্পৰাগতভাৱে চলি থকা মহ যুঁজ বা বুলবুলি যুঁজ এই পৰম্পৰাও যাতে অক্ষুণ্ণ ৰাখে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই চৰকাৰলৈ আহ্বান জনাইছোঁ দুৰ্গা পূজাৰ সময়ত কিন্তু মহ বলি দিয়া হয় নিশ্চয়কৈ স্পষ্টভাৱে দুৰ্গা পূজাৰ সময়ত বা অন্যান্য পূজাৰ সময়তো যেতিয়া জীৱ জন্তুসমূহ বলি দিয়া হয় সেই সময়ত কিন্তু এই প্ৰকৃতিপ্ৰেমী বন সুৰক্ষা বা জীৱ জন্তু সুৰক্ষা নামত থকা সংগঠনসমূহ সম্পূৰ্ণ নিমাত থাকে খেনুক দেখি ৰন্ধা খেনুক দেখি দুৱাৰদাং মৰা ৰীতি নীতি যদি তেওঁলোক ব্যস্ত আছে এইটো কোনো কাৰণতে আমি কৈছোঁ যে সহজভাৱে মানিলে নহ'ব ইয়াৰ উত্তৰ নিশ্চয়কৈ অসমৰ ৰাইজে দিব আৰু তেওঁলোকক এতিয়াও সময় আছে এই গোটেই ব্যৱস্থাটোৰ ওপৰত পুনৰ বিবেচনা কৰি আচলতে আমাক যিসমূহ পৰম্পৰা এই পৰম্পৰাক যাতে সহযোগিতা কৰে তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ প্ৰদীপ সংযুক্ত হৈ থাকিব পৱন যদি চোৱা হয় এতিয়া ডিচেম্বৰৰ প্ৰায় শেষ সময় লগে লগে এতিয়া চহা অসমীয়াৰ মাজত মাঘ বিহুৰ প্ৰস্তুতিও আৰম্ভ হৈছে আৰু একেলগে ঐতিহাসিক এই যি মহ যুঁজ চলি আহিছে বা বুলবুলি চৰাই যুঁজ চলি আহিছে অসমৰ প্ৰান্তে প্ৰান্তে বা ঐতিহাসিক স্থানসমূহত তীৰ্থভূমিসমূহত গতিকে অসমীয়া চহা ৰাইজৰ যি প্ৰস্তুতি মাঘ বিহু উপলক্ষে ইতিমধ্যে প্ৰস্তুতি আৰম্ভই হৈছে যিহেতু বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ এছঅপিক লৈ জটিলতা দূৰ হৈছিল সুপ্ৰিম কোৰ্টৰ ৰায়ৰ জটিলতা দূৰ হৈছিল পুনৰ মহ যুঁজ হৈছিল আহতগুৰিত পুনৰ জীপাল হৈছিল আহতগুৰিত মহ যুঁজেৰে এইবাৰো প্ৰায় প্ৰস্তুতি আৰম্ভ হৈছিল নিশ্চয় নিশ্চয়কৈ জয়ন্ত আচলতে মাঘ বিহু প্ৰাকখনত আচলতে মাঘ বিহু উদযাপনৰ লগে লগে যি চহা কৃষক তেখেতসকলে মহ যুঁজৰ প্ৰস্তুতি চলায় আৰু এই মহ যুঁজ প্ৰস্তুতি চলোৱাৰ পিছতে আচলতে পহিলা মাঘৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত মহ যুঁজসমূহ চলি থাকে আৰু এই যি মহৰ মালিক আমাৰ লগত আছে তেখেতৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম কিমান দিনীয়া প্ৰস্তুতি আপোনালোকে মহ যুঁজৰ বাবে কৰে ধন্যবাদ আমাৰ অসমবাসী ৰাইজলৈ গোহাৰি আমি চহা কৃষক আমি খেতি বাতিৰ কাৰণে পথাৰৰ পৰা ধান যাবৰ কাৰণে আমি এই মহ সম্পত্তিটো আমি পূৰ্বৰ পৰাই ৰাখি আহিছোঁ আৰু তেওঁলোকৰ দ্বাৰাই আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ আৰু তেওঁলোকক যুঁজাবৰ কাৰণে আমি এই মাঘৰ ভোগালী বিহুৰ দিনা তেওঁলোকক এই অসুৰী তেজ তেওঁলোকৰ আহে নিশ্চয় বিভিন্ন দিশ জড়িত হৈ আছে এই মুহূৰ্তত এই বিষয়টোক লৈ এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় এই মুহূৰ্তত এফালে পৰম্পৰা আৰু আনফালে মহসমূহৰ স্বাস্থ্যৰ কিছু দিশ জড়িত হৈ আছে বিজ্ঞানসন্মত দিশ জড়িত থকাৰ কথাও দাবী কৰি অহা হয় গতিকে এই বিষয়টো পুনৰ আইনী মেৰ পেছত সোমাই পৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আহতগুৰিত শিৱসাগৰত লগতে হাজোত ধন্যবাদ প্ৰদীপ গগৈ ধীৰাজ দাস আৰু পৱনজ্যোতি ডেকা আৰু এই মুহূৰ্তত আমি প্ৰতিক্ৰিয়া আগবঢ়াইছোঁ পেটা ইণ্ডিয়াই এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ Today, caring people all over the country are rejoicing as the Guwahati High Court has banned buffalo and bulbul fights, ensuring that compassion and kindness won over cruelty and violence in Assam. Both buffalo and bulbul fights are bloody spectacles that are premised on hurting vulnerable species, causing them injuries and distress. Both fights involve forcing animals to fight. For bulbuls, this is done through starvation and drugging. For buffaloes, this is done by beating them until they have no other choice.
PETA India is grateful to the Guwahati High Court for banning these bloody spectacles, for ensuring that compassion wins, and for leading the way for other courts and states. ৰাজ্যৰ ৰাজনীতিৰ এটা গৰম খবৰ আকৌ দুভাগ হ'ব নেকি অসম গণ পৰিষদ দল অগপৰ কেইবাগৰাকী শীৰ্ষ নেতাই নতুন আঞ্চলিক দল গঠনৰ পোষকতা কৰিছে দলটোত আছে অসন্তুষ্ট প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলাকান্ত কলিতা উৎপল দত্ত আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা কংগ্ৰেছ নেতৃত্বই যোগাযোগ কৰিছে অগপৰ অসন্তুষ্ট নেতাসকলৰ সৈতে কংগ্ৰেছৰ নেতাৰ সৈতে আলোচনা চলিছে বিজেপিৰ নেতা বিনন্দ শইকীয়া ডাক্তৰ মানসিং ৰংপিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহা ডাক্তৰ দুৰ্লভ চমুৱাইও আৰম্ভ কৰিব ৰাজনীতিৰ নতুন ইনিংছ জানুৱাৰীৰ প্ৰথম সপ্তাহত অগপৰ অসন্তুষ্ট নেতাই ঘোষণা কৰিব নিজৰ আনুষ্ঠানিক সিদ্ধান্ত আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি সংযুক্ত হৈছো বিপুল বিগ পলিটিক্যাল ব্ৰেকিং যে অগপ আকৌ দুফাল হ'ব নেকি দুভাগ হ'ব নেকি খুব অসন্তুষ্টিয়ে পুনৰ বৃহৎ ফাঁট মেলাব নেকি দলটোত জয়ন্ত চাওক 1991 চনত তেতিয়া অসম গণ পৰিষদ দল দুভাগ হৈছিলে আৰু তেতিয়া নতুন অসম গণ পৰিষদ নামেৰে প্ৰথমবাৰলৈকে অগপ আৰু নগপ তেওঁলোকে ফাইট কৰিছিলে তাৰ পৰৱৰ্তী সময়ত আমি 2006 চনৰ বিধানসভা নিৰ্বাচনত দেখিছিলোঁ যে অসম গণ পৰিষদৰ পৰা ফালৰি কাটি অসম গণ পৰিষদ প্ৰগতিশীল এতিয়া অসম গণ পৰিষদ আকৌ এবাৰ ফাট মেলিছিলে এতিয়া আপুনি যি ধৰণে কৈছে যে অসম গণ পৰিষদৰ শীৰ্ষ নেতা প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতা ছয়গাঁও সমষ্টিৰ 4বাৰৰ বিধায়ক আছিলে গতিকে তেখেত অসন্তুষ্ট নেতা আৰু লগতে 5বাৰৰ লখিমপুৰ সমষ্টিৰ বিধায়ক অসম গণ পৰিষদৰ প্ৰাক্তন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী উৎপল দত্ত তেওঁ অসন্তুষ্ট হৈছে আৰু লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা গতিকে এখেতসকলৰ সমষ্টিবিলাক আচলতে তেওঁলোকৰ পৰা কাঢ়ি লৈ গৈছে বিজেপিয়ে আৰু এতিয়া আগন্তুক 26 চনৰ নিৰ্বাচনত ধৰি লওক পলাকবাৰী সমষ্টিত খেলিব বিচাৰিছে ডাক্তৰ কমলা কলিতাই সেইটোতো দিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈ দিছে যে কমলা কলিতাই লাগিলে জালুকবাৰীত খেলক কিন্তু আমি পলাকবাৰীত নিদিওঁ ঠিক তেনেকৈ মানৱ ডেকা এতিয়া বিজয়ী হৈছে লখিমপুৰৰ পৰা তাৰ উৎপল দত্তক আঁতৰাই দিয়া হৈছে প্ৰফুল্ল মহন্তৰ আসনখন যেনেধৰণে ব্ৰহ্মপুৰৰ পৰা কাঢ়ি লৈ গৈছে পাটাচাকুচিখন প্ৰবীণ ডেকাৰ পৰা কাঢ়ি লৈ গৈছে ঠিক তেনেকৈ কমলপুৰখন আপোনাৰ বিজেপিয়ে কাঢ়ি লৈ গৈছে দিগন্ত কলিতা তাত বিধায়ক গতিকে অসম গণ পৰিষদৰ এই শীৰ্ষ নেতাসকল তেখেতসকলে অসন্তুষ্ট হৈছে আৰু তেখেতসকলে গোটেইখিনিয়ে সভা কৰিছিলে এই মুহূৰ্তত ডাক্তৰ কমলা কলিতা নতুন দিল্লীত ব্যস্ত আছে তেখেতে 21 তাৰিখে গুৱাহাটীলৈ আহিব তাৰপিছতে জানুৱাৰী প্ৰথম সপ্তাহত আনুষ্ঠানিকভাৱে তেওঁলোকে সিদ্ধান্ত জনাব হয়তো অসম গণ পৰিষদ দল আকৌ দুভাগ হৈ এটা নতুন আঞ্চলিক দল গঠন কৰিব পাৰে কিন্তু সমান্তৰালকৈ কংগ্ৰেছৰ শীৰ্ষ নেতা যেনে ধৰক গৌৰৱ গগৈ হওক বা সভাপতি ভূপেন কুমাৰ বৰা বা ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ তেওঁলোকেও বিচাৰিছে যে অগপৰ এই অসন্তুষ্ট নেতা লগতে বৰ্তমান সময়ত কংগ্ৰেছৰ ৰাজনীতি কৰি নথকা এটা সময়ত সাংসদ আছিল কিৰিপ চলিহা বা এটা সময়ত বিধায়ক আছিল দুৰ্লভ চমুৱা তেওঁলোককো আকৌ কংগ্ৰেছ দললৈ লৈ আহিব পাৰি নেকি তেনেধৰণৰ আলোচনা বিলোচনা চলি আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ গতিকে কিন্তু এটা কথা কিৰিপ চলিহাক আমি সুধিছিলোঁ তেখেতে দুদিন পিছতে আনুষ্ঠানিকভাৱে তেখেতৰ সিদ্ধান্ত জনাব কিৰিপ চলিহা আৰু দুৰ্লভ চমুৱাই কি ৰাজনীতি কৰে সেইটো আমি নাজানো কিন্তু এটা কথা খাটাং যে কংগ্ৰেছৰ শীৰ্ষ নেতাই ডাক্তৰ কমলা কলিতা আৰু সত্যব্ৰত কলিতা উৎপল দত্ত বিনন্দ শইকীয়া এইসকল নেতাৰ সৈতে আলোচনা অব্যাহত ৰাখিছে কিন্তু যদি কংগ্ৰেছত তেওঁলোকক একমডেট কৰিব নোৱাৰে তেতিয়া হয়তো অসম গণ পৰিষদৰ পৰা ফালৰি কাটি এটা নতুন আঞ্চলিক দল হ'ব আৰু হয়তো এনেধৰণে হ'ব পাৰে আমি নেতাসকলৰ সৈতে কথা পাতিছিলোঁ তেখেতসকলে আমাক কৈছে বিশেষকৈ সত্যব্ৰত কলিতাই কৈছে যে আমি কি দল কৰোঁ অসম গণ পৰিষদত থাকোঁ নে কোনো দলত যাওঁ নাজানো কিন্তু 2026 চনৰ বিধানসভা নিৰ্বাচনত মই কমলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম সেইটো 100% নিশ্চিত ইতিমধ্যে তেখেতে আমাক তেনেধৰণে বাইটো দিছিলে গতিকে বৰ্তমান সময়ত 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 25 এটা বছৰ বাকী আছে তেনে মুহূৰ্ততে কিন্তু অসমৰ ৰাজনীতি শাসক বিৰোধী সকলো দলতে কাৰণ চাওক বিজেপিত হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ক্লোজ আছিলে 3বাৰৰ বিধায়ক আছিল বিনন্দ শইকীয়া মানসিং ৰংপি বুলি ক'লে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা লৈ আহি বৈঠালাংচুৰ পৰা বাই ইলেকশ্যন কৰি তেওঁক জিকাই আনিছিলে তেওঁ 3বাৰৰ বিধায়ক গতিকে তেওঁলোক এতিয়া বিজেপিত এলাগি হোৱাৰ পিছত কংগ্ৰেছে তেওঁলোকক বিচাৰিছে গতিকে এই মুহূৰ্তত শাসক বিৰোধী দলসমূহত বিশেষকৈ বিজেপি অসম গণ পৰিষদ কংগ্ৰেছ এই দলবিলাকত এতিয়া বিভিন্নজন শীৰ্ষ নেতাই যোগদানৰ কুচকাৱাজ চলাইছে আৰু যদি তেনেধৰণে যোগদান নহয় তেতিয়াহ'লে অসম গণ পৰিষদৰ এই শীৰ্ষ নেতাসকলে এটা নতুন আঞ্চলিক দলৰ যে গঠন কৰিব আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব জয়ন্ত ধন্যবাদ বিপুল আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি
সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ